বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ প্ৰাসংগিকলৈ। এবাৰ পোনে পোনে আমি যাদু সন্মাদ বিক্ৰমৰ ওচৰলৈ যাব বিচাৰিছোঁ। বিক্ৰম, এই গোটেই যি আচলতে এই সময়খিনিত আপুনিও যথেষ্ট দেখিবলৈ পোৱা যায় ছ'চিয়েল মিডিয়াত হওক, আপুনি যথেষ্টখিনি এই প্ৰসংগত নিজৰ দৃষ্টিভংগী বৰ্ণনা কৰি আছে। আজিৰ সময়ত আপুনি কি ক'ব, আৰু তাৰপিছতে নিশ্চয় যাদু আমি চাবলৈ বিচাৰিম। হয়, সময় খুব জটিল, যি ধৰণে সকলোবোৰে কৈ গ'লে খুব জটিল সময়ৰে পাৰ হৈ আছোঁ। মানৱ জাতিৰ কাৰণে এটা সময়, জটিল সময়ৰে এটা সংগ্ৰাম, আমাৰ যিটো জীৱনৰ সংগ্ৰাম বুলি কয়, এইটো আগতে কঠিন আছিলে, এতিয়া আৰু কঠিন হৈ গৈছে। এই যি মহামাৰীৰ বাবে আমাৰ সংগ্ৰামখন, জীৱনৰ সংগ্ৰামখন আৰু বেছি কঠিন হৈ পৰিছে। কিন্তু তথাপিও আমি মানুহ যিহেতুকে আমি এটা ইতিবাচক দৃষ্টিভংগীৰে, ইতিবাচক পৰিকল্পনাৰে আমি আগবাঢ়িব লাগিব। আৰু ইতিবাচক পৰিকল্পনা, ইতিবাচক দৃষ্টিভংগীৰে আমি যদি আগবাঢ়োঁ, নিশ্চয় আমি এই যুঁজখনকো জিকিব পাৰিম। আৰু যিহেতুকে সকলোৱে কৈছে যে আমি এটা ভাল দিনৰ বাবে অপেক্ষা কৰি আছোঁ, আৰু এই মহামাৰীৰ যি এই সন্ধিক্ষণ এটা এনেকুৱা ধৰণৰ আহি আছে কাল সন্ধিয়া, তাকে মই কথাৰে নহয়, মই যাদুৰে দেখুৱাব বিচাৰিছোঁ। এইটো যেন এনেকুৱা এটা পৰিস্থিতিত আহি পৰিছে, এই পৰিস্থিতিটো মই দেখুৱাব বিচাৰিছোঁ। এটা কলা ফ্ৰেম আছে, এনেকুৱা ফ্ৰেমবোৰত সাধাৰণতে আমি বহুত ধুনীয়া ৰঙীন ছবি দেখা পাওঁ, কিন্তু আজি এই ফ্ৰেমখনত ৰঙীন ছবি নাই। এই ফ্ৰেমখনত একেবাৰে কলা, ব্লেক, কলা হৈ আছে, কলা ৰং। মানে আমাৰ এনেকৈ অসুবিধাৰে গোটেই সময়বোৰ যেন আগচি ধৰিছে। কিন্তু এইখিনি সময়ত মই বিচাৰিছোঁ, আমি ভাবোঁ যে এজন বিশেষ অসমীয়া ব্যক্তিৰ আদৰ্শ যদি আমি মানো, তেতিয়াহ'লে আমি এই সন্ধিক্ষণ, আমি এই যি মহামাৰীৰ সময়ত আমি তেওঁৰ আদৰ্শ ল'লে আমি নিশ্চয় পাৰ পাব পাৰিম। আৰু তেখেতৰ গীত এটি অলপ আগতে নাহিদে গুণগুণালে, আৰু তেখেতৰ কথা আমি সকলোৱে জানো। তেখেতে সকলোৱে মানৱীয়তাৰ কথা তেখেতে কৈ আহিছে, মানৱীয়তাৰ কথা তেখেতে গানৰ মাজেৰে প্ৰকাশ পাইছে। মই দেখুৱাব বিচাৰিছোঁ এই ফ্ৰেমটো একেবাৰে সাধাৰণ ফ্ৰেম আছে, আৰু এই ফ্ৰেমটোত যদি আমি তেখেতৰ কথা অনুকৰণ কৰোঁ, তেখেতৰ কথা আমি ভাবোঁ আৰু তেখেতৰ আদৰ্শ মানি চলোঁ, তেতিয়াহ'লে মই এনেই ৰুমাল এখন লৈ যদি মই অলপ মোহাৰি দিওঁ, আমি দেখিম যে আমাৰ মাজত তেখেত আহি ওলাব। এই কাল সন্ধিয়াটো, এই এন্ধাৰ সময়খনতো তেখেতে আহি আমাৰ মাজত উপস্থিত হ'ব। এই আদৰ্শ যদি আমি এইখিনি সময়ত লওঁ, সকলোৱে সকলোক সহায় কৰাৰ সময়। এইখিনি সময়ত এনেকুৱা নহয় যে আমি বা মই অকলে কিবা এটা কৰিব পাৰিম বা আপুনি অকলে কিবা এটা কৰিব পাৰিম, কিন্তু আমি যদি সকলোৱে একগোট হওঁ, আমি নিশ্চয় কিবা এটা কৰিব পাৰিম। মানুহে মানুহৰ বাবে এইখিনিত একেবাৰে উচিত সময়, উচিত সন্ধিক্ষণ বুলি ক'ব পাৰি। এইখিনি সময়তে মানুহে মানুহৰ বাবে এই যি মূল্যবোধ, এই যি কথা আমি যাতে অনুকৰণ কৰোঁ, আৰু ভাৰত ৰত্নৰ আমি উচিত মূল্য আৰু তেখেতৰ সন্মান আমি যাচোঁ। নিশ্চয়ভাৱে বিক্ৰম, আপুনি লাইনত থাকক। বৰ সুন্দৰ সন্ধিক্ষণৰ, সুন্দৰ এটা যাদুৰ মাধ্যমেৰে, আৰু যিজনক লৈ আমি সদায় গৌৰৱ কৰোঁ, সেইজন ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সদায় আমাৰ যেতিয়াই সংকটকাল হৈছে, তেওঁ গীতৰ মাজেৰে নিজৰভাৱে চৰকাৰ কৰ্তৃপক্ষে এইখিনি গুৰুত্ব দিয়া ভাল। বাইদেউ, আপোনাক বিদায় দিছোঁ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এইবাৰ যাদু সন্মাদ বিক্ৰমৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। বিক্ৰম, নিশ্চিতভাৱে আৰু এটা আপুনি যাদু প্ৰস্তুত কৰি ৰাখিছে নিউজ লাইভৰ দৰ্শকৰ কাৰণে। হয় হয় হয়, এই যাদুটো যোৱাৰ আগতে মই অনুৰাধা শৰ্মা পূজাৰী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আশাবাদৰ ওপৰত তেওঁ বৰ ধুনীয়াকৈ কথাষাৰ ক'লে, আৰু একজেক্টলি আমি এইখিনি সময়ত মই নিজেও ভাবোঁ যে ক্ৰিয়েটিভলি, আমি ক্ৰিয়েটিভ কামত যদি আমি মনোনিৱেশ কৰোঁ, আমাৰ অলপমান হ'লেও আমাৰ সকাহ আহিব এই সংগ্ৰামখনত। আমি ক্ৰিয়েটিভ, আৰু মোৰ এই লকডাউনৰ সময়ৰ অভিজ্ঞতা, মই এটা ক্ৰিয়েটিভ টীমৰ লগত কাম কৰিবলৈ সৌভাগ্য হৈছোঁ, আৰু মই সদায় চেষ্টা কৰিছোঁ এখনকৈ কিতাপ পঢ়িবলৈ। মোৰ টাৰ্গেট হৈছে যে মই এই লকডাউনৰ সময়ত সদায় এখনকৈ কিতাপ মই শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। ৰাতি 2টা বাজি গ'লেও, 3টা বাজি গ'লেও মই চেষ্টা কৰিছোঁ যে এখনকৈ কিতাপ পঢ়িব লাগে। নতুন নতুন বস্তু শিকিবলৈ চেষ্টা কৰিছোঁ, নতুন নতুন বস্তু ট্ৰাই কৰিছোঁ, অনলাইন বস্তু ট্ৰাই কৰিছোঁ, কাৰণ এতিয়া ভাৰ্চুৱেল ৱৰ্ল্ড এটাতো আমি এণ্টাৰ কৰিছোঁ। মই সেইটোৱে এটা বিশেষ মেজিক এটা দেখুৱাব বিচাৰিছোঁ। এই গোটেই কথাখিনিৰ সাৰমৰ্ম এটা বুজাইছোঁ যে আমাৰ এতিয়া অসুবিধা হৈছে, অৰ্থ সংকটত পৰিছে।
যদি যাদু জানে, যাদু শিকে, তেতিয়াহ'লে এই অৰ্থ সংকটৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰে, মই এটা লাইটাৰ নোট মই এই মেজিকটো দেখুৱাব বিচাৰিছোঁ। মোৰ লগত দুখন কাগজ আছে, মই এই কাগজখনত আপোনালোকে দেখা পাব চাগে, মই ইয়াতে 500 বুলি লিখি দিছোঁ, 500, আৰু এইখনতো মই 500 বুলি লিখি দিছোঁ, একেবাৰে সাধাৰণ কাগজ। আৰু এই যাদুটো মই আপোনালোকক শিকাই দিওঁ, যদি আপোনালোকৰ অৰ্থৰ অলপ সংকট হৈছে বা কাৰোবাৰ পইচাৰ অসুবিধা হৈছে, কাৰণ হৈছে সকলোৰে, গম পাইছোঁ। যাদুৰে কেনেকৈ আপোনাক সহায় কৰিব, যাদুৰে কি কৰিব পৰা যায়, তাকে ওপৰত মই এই মেজিকটো কৰিব বিচাৰিছোঁ। আৰু এনেকৈ কাগজ দুখনত লিখি ল'লে হ'ল। আপুনি মই 500 লিখিছোঁ, আপোনালোকে যদি 100 বিচাৰে 100 লিখিব পাৰে, 200 বিচাৰে 200, বা 2000 বিচাৰে 2000 লিখি ল'ব পাৰে। যিমান এমাউণ্ট আপোনাক লাগে বুলি ভাবে সেইটো লিখি ল'ব পাৰে। তাৰপিছত লাগিব এটা খালী বাকচ, এটা খালী পাত্ৰ, এটা একেবাৰে সাধাৰণ খালী বাকচ এটা মই আপোনালোকক দেখুৱাইছোঁ, একেবাৰে সাধাৰণ খালী বাকচ এটা। এই খালী বাকচত মই পুনৰবাৰ এই কাগজখিলা দেখুৱাই দিছোঁ। 500 লিখা এই যি কাগজ আছে, মই এই বাকচটোত মই এনেকৈ থৈ দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, ইয়াতে এই বাকচটোত থৈ দিব। থৈ দিয়াৰ পিছত বাকচটো বন্ধ কৰি দিব, এনেকৈ বন্ধ কৰি দিব। আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকৰ ইতিমধ্যে 50% কাম সম্পূৰ্ণ হৈ গৈছে। ইয়াৰ পিছত আপোনালোকে যাদুৰ সেই মন্ত্ৰটো মাৰিব লাগিব, আৰু যাদুৰ পৰা এটা OTP পাব, সেইটো ইয়াতে ডাইল কৰি দিয়াৰ লগে লগে যাদুটো আৰম্ভ হ'ব। মই মন্ত্ৰটো মাৰি লৈছোঁ, আৰু মোৰ তাতে OTPটো আহি গৈছে। মই OTPটো নেদেখুৱাম বোলে, লুকাই মই ডাইল কৰি দিছোঁ। আৰু এই OTPটো, যাদুৰ OTPটো অহাৰ পিছত, আপুনি ডাইল কৰি দিয়াৰ পিছতে আপোনালোকে যদি বাকচটো খোলে, আপোনালোকে আচৰিত হৈ যাব। যি বাকচত আপোনালোকে কাগজ দুখন ভৰাই দিছিলে 500 বুলি লিখি, সেই বাকচৰ ভিতৰত খচখচীয়া দুখন গৰম 500 টকীয়া নোট হৈছে। মোৰ আজি বজাৰৰ কাৰণে 1000 টকা দৰকাৰ আছিলে, সেইকাৰণে মই 1000 টকা উলিয়াইছোঁ। আৰু এই যাদুটো যদি আপোনালোকে শিকি লয়, তেতিয়াহ'লে আপোনালোকে যদি 700 টকা লাগে, 2000 টকা লাগে, 1000 লাগে, এই লকডাউনৰ সময়ত, কাৰণ অৰ্থ সংকটত পৰিছে, সকলোৱে নিজৰ এই অৰ্থ সংকটৰ পৰা যাতে উদ্ধাৰ পাব পাৰে, এই যাদু এটা মাধ্যম হ'ব পাৰে, সকলোৱে আহিব পাৰে, আৰু সকলোৱে যাতে ক্ৰিয়েটিভলি চিন্তা কৰে। আৰু দুটা শব্দ আমাক বিশেষকৈ লাগিব, সহ্য আৰু ধৈৰ্য। এই দুটা যদি শব্দ আমি বুজি পাওঁ, আমি যদি ধৈৰ্য ধৰিব পাৰোঁ আৰু সহ্য কৰিব পাৰোঁ, এই আমাৰ যি সংকট, এই সংগ্ৰাম নিশ্চয় সুমধুৰ হ'ব, সংগ্ৰামো সুমধুৰ হোৱাৰ এটা সম্ভাৱনা আছে। হয়, বিক্ৰম, ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে, আৰু অলপ ব্যতিক্ৰম যাদু দেখুওৱাৰ বাবে। সেয়া আছিলে যাদু সম্ৰাট বিক্ৰম।